বিহালীত বহুত সমস্যা আছে। বহুত সমস্যাৰ ভিতৰত এটা হৈছে পানী সমস্যা, যিটো ভাৰত চৰকাৰে পানী সমস্যা সমাধান কৰিবৰ কাৰণে বিহালীৰ বিভিন্ন প্ৰান্তত জেজেএমৰ কামবোৰ কৰিছিলে। আৰু এতিয়া আমি ইয়াত দেখা পাইছোঁ যে আজি বিগতৰ প্ৰায় 3 বছৰ দিন হৈ গ'ল, কিন্তু ৰাংচালি, দলনি আৰু ৰৌমাৰী এই 3খন গাঁৱত আজি 3 বছৰ দিনে কাম যি জেজেএমৰ কাম চলি আছিল, ঠিকাদাৰে আজি 3 বছৰ দিন ধৰি এই কাম পেলাই থৈ দিছে। কোনো এটা কাম সম্পূৰ্ণ হোৱা নাই। আৰু তাত দেখা গৈছে ৰাংচালি যিটো কাছকটাৰ যিটো নিৰ্মাণ হৈ আছে জেজেএমৰ কাম, আজি 3 বছৰে সম্পূৰ্ণ নহ'ল। এইটো ঠিকাদাৰ হেমাহি বুলি ক'ব লাগিব। আৰু এইগৰাকী ঠিকাদাৰ আমি শুনিছোঁ কাজিৰঙা চাহ ফেক্টৰীৰ মালিক। তেখেতে চাহ ফেক্টৰীতে মাথা মাৰিব নে এই ঠিকাবিলাকত মাথা মাৰিব? আৰু তেখেতৰ যিখিনি কাম লৈছে, বিহালী বাদেও বিহালীৰ আন ঠাইত তেখেতে কাম কৰিছে, কিন্তু সেই কামবোৰতো তেখেতৰ হেমাহি। এই এনেকুৱা এজন ঠিকাদাৰক অসম চৰকাৰে কাম দিবই নালাগে। যিজন ঠিকাদাৰে কাম সম্পূৰ্ণ কৰিব নোৱাৰে তেখেতক কাম দিবই নালাগে আৰু তেখেতৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেখেতক আমি কেইবাবাৰো ফোন যোগে তেখেতক জনাইছোঁ। তেখেতক জনালে তেখেতে কয় কি অসম চৰকাৰে ফাণ্ড বন্ধ কৰি থৈছে, ফাণ্ড নিদিলে আমি কাম কৰিব নোৱাৰোঁ বুলি এনেকুৱা কিছুমান তেখেতে অভিযোগ দিয়ে। যদি তেনেকুৱা অভিযোগেই দিয়ে, যদি কাম কৰিবলৈ পকেটত আপোনাৰ যদি ধনেই নাছিল, তেনেহ'লে কাম ল'ব নালাগিছিলে। এই ক্ষেত্ৰত মই সচেতন মহলক অনুৰোধ জনাইছোঁ। আৰু কেইবাবাৰো আমি জেজেএমৰ যিসমূহ অফিচ আছে, অফিচৰ কৰ্তৃপক্ষক আমি জনাইছিলোঁ, অনুৰোধ কৰিছিলোঁ যে আমাৰ কামখিনি সম্পূৰ্ণ কৰি দিব লাগে, ৰাইজে পানী পোৱা নাই। তেতিয়া অফিচে কয়, ঠিকাদাৰৰ কথা কয়, ঠিকাদাৰে কাম সম্পূৰ্ণ নকৰিলে আমি কি কৰিম? ইয়াত ঠিকাদাৰ আৰু অফিচাৰসকলৰ ময়মতলিৰ বাবে এই কামসমূহ এনেদৰে পৰি আছে আৰু গোপন বুজাবুজি আছে বুলি আমি ভাবোঁ। আৰু এই মুহূৰ্তত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক এটাই অনুৰোধ কৰিম, এটাই আহ্বান জনাম, যিহেতু 26ত নিৰ্বাচন আহি আছে, যদি নিৰ্বাচনৰ আগত এই গাঁওবোৰত যদি পানীৰ যোগান যদি সুচাৰুৰূপে ৰাইজে নাপায়, কিন্তু তেনেহ'লে অলপ কিছু বিফলে পৰিচালিত হ'ব বুলি আমাৰ আশা কৰিছোঁ এই বিজেপি চৰকাৰখনে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে এই কামসমূহৰ ওপৰত তদাৰক কৰি এই ঠিকাদাৰসমূহক বঞ্চিত কৰি নতুন ঠিকাদাৰক কামসমূহ দি কামসমূহ সম্পূৰ্ণ কৰিব লাগে।